নমস্কাৰ সবিশেষলৈ মই প্ৰাঞ্জল ফুকনে আপোনালোকক স্বাগতম জনাইছোঁ অসম বিধানসভাৰ নিৰ্বাচনৰ মাজত প্ৰায় 5 মাহমান বাকী আছে কিন্তু ৰাজ্যৰ ৰাজনীতিত ইতিমধ্যে এই বতাহ ইতিমধ্যে আৰম্ভ হৈ গৈছে আপোনালোকে লক্ষ্য কৰিছে টেলিভিছনৰ পৰ্দাত দেখিছে বাতৰি কাকতৰ পৃষ্ঠাত দেখিছে যে নিৰ্বাচনী ইতিমধ্যে যেটো ৰণনীতি বা নিৰ্বাচনী যিখন যুঁজ সেই যুঁজখন যেন প্ৰকাৰান্তৰে পৰিলক্ষিত হৈছে এটা কথাটো হৈছে যে এইবাৰ 5 মাহৰ পিছত হ'ব লগা অসম বিধানসভাৰ নিৰ্বাচনত এবাৰ কি ৰূপ ল'ব নিশ্চয় এক নতুনত্ব আহিব এই কাৰণে যে এবাৰ বহুকেইটা দলে আত্মপ্ৰকাশ কৰিছে ইয়াৰ লগতে ধৰ্মীয় মেৰুকৰণৰ বিষয়টো বিশেষ প্ৰাধান্য লাভ কৰিছে ইতিমধ্যে সাম্প্ৰদায়িক মন্তব্যৰে ৰাজ্যৰ ৰাজনীতিৰ আকাশ পতাক ইতিমধ্যে উত্তাল কৰি তোলা হৈছে তে কি হ'ব ৰাজ্যৰ বিশেষকৈ এটা প্ৰশ্ন বাৰে বাৰে সকলোৰে মনত আছে যে মহাজোঁটৰ প্ৰসংগটো উত্থাপন হৈছিলে মহাজোঁট হ'বগৈনে বিজেপিক ৰুধিবৰ বাবে মহাজোঁটত থাকিবলৈ সকলো সন্মত হ'বনে কাৰণ ইতিমধ্যে নৱগঠিত দুটা দলে কিন্তু মহাজোঁটৰ আহ্বান জনোৱা কংগ্ৰেছ আৰু AIDF বিশেষকৈ সমালোচনাৰ লক্ষ্য কৰি লৈছে যিদৰে বিজেপিও লৈছে যে সেয়েহে মহাজোঁটৰ মাজতে এনে ভাঙোনৰ এক দৃষ্টি দেখা গৈছে এটা কথা হৈছে এই বিষয়সমূহ আমি আলোচনা কৰি বিভিন্ন বিষয় তাৰ মাজত আহি পৰিব মই প্ৰথমতে আমি ষ্টুডিঅ'লৈ যিসকল অতিথিক আজি আমন্ত্ৰণ কৰিছোঁ তেখেতসকলক চিনাকি কৰি দিছোঁ মই কংগ্ৰেছৰ পৰা আমন্ত্ৰণ কৰিছোঁ মুখপাত্ৰ কমল মেধি ৰাজনৈতিক বিশ্লেষক হিচাপে আমাৰ ষ্টুডিঅ'ত আজি উপস্থিত আছে মেহেদি আলম বৰা আৰু ৰাইজৰ দলৰ এগৰাকী নেতা আছে দিবস ফুকন আৰু আছে বিজেপিৰ ৰাজ্যিক উপসভাপতি জয়ন্ত দাস নমস্কাৰ প্ৰথমতে যেহেতু আজি হিমন্ত বিশ্ব শৰ্মা এখন সংবাদমেল সম্বোধন কৰি তেওঁ প্ৰথমতেই কংগ্ৰেছক লক্ষ্য কৰি লৈছে কাৰণ শেহতীয়াকৈ আমি দেখিছোঁ কংগ্ৰেছ আৰু AIDF বিশেষকৈ বিজেপিৰ এক লক্ষ্য হৈ পৰিছে মই সেইকাৰণে কংগ্ৰেছৰ পৰা আৰম্ভ কৰিব খুজিছোঁ যে মহাজোঁটৰ আহ্বানটো কংগ্ৰেছে দিছিলে যে কমল মেধি মহাজোঁটৰ আপোনালোকৰ যিটো কনচেপ্ট বা মহাজোঁটৰ যিটো আহ্বান সেইটো আজিৰ তাৰিখত কেনে অৱস্থাত আছে মই আপুনিয়ে নহয় অসমৰ আৰু দুয়ে সংবাদ মাধ্যমত দেখি আছোঁ যে মহাজোঁটত ভাঙন মহাজোঁটত এতিয়া অমুক মহাজোঁটৰ যিটো যি প্ৰক্ৰিয়া মহাজোঁট গঠনৰ প্ৰক্ৰিয়াটো এটা আলোচনা পৰ্যায়ত আছে এতিয়ালৈকে মহাজোঁট বন্ধনটো সম্পূৰ্ণৰূপে এটা কংক্ৰিট ৰূপ এতিয়ালৈকে পোৱা নাই আলোচনা চলি আছে আপুনি জানে যে কেইবাটাও ৰাজনৈতিক দলে একেলগে নিৰ্বাচন খেলাৰ এটা সিদ্ধান্ত একেদিনাই ৰাতিৰ ভিতৰত নহয় বিভিন্ন প্ৰক্ৰিয়াৰ মাজেৰে হয় তাতকৈ ডাঙৰ কথা গোটেই ভোটখিনি ইটো মানে দলৰ ভোট ইটো ভোটলৈ যেতিয়া ট্ৰেন্সফাৰ হ'ব লাগিব চিট শ্বেয়াৰিং হ'ব গোটেই কথাবিলাকৰ কাৰণে ফিল্ডত সমষ্টিসমূহত ৰাইজৰ মাজত এটা কমন প্ৰগ্ৰেম হ'ব লাগিব এটা সমূহীয়া প্ৰগ্ৰেম হ'ব লাগিব তাৰ জৰিয়তে ভোটাৰৰ মাজত কথাবিলাক যাব গতিকে এইটো এটা দীঘলীয়া প্ৰক্ৰিয়া আমাৰ আলোচনাবিলাক আৰম্ভহে হৈছে UDFৰ লগত আলোচনা হৈছে বাওঁপন্থী দলৰ লগত আলোচনা হৈছে আৰু বিভিন্ন দলৰ লগত এটা আলোচনাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে ইয়াত ভাঙোন অহাৰ কথাটো কেনেকৈ আহে ভাঙোন অহাৰ কথাটো এইটো কাৰণে আহিলে চাওক আপোনালোকে AIDFৰ লগত মিত্ৰতাটো প্ৰায় চূড়ান্ত হৈছে আনুষ্ঠানিক ঘোষণাটো বাকী আছে AIDF স্বীকাৰ কৰিছে এতিয়া কথাটো হৈছে যদি বিজেপিক ৰোধ কৰিবলৈ মহাজোঁট বন্ধন হ'ব লাগে তেনেহ'লে তাত বিজেপি বিৰোধী শক্তিবিধৰ ৰাইজৰ দল অসম জাতীয় পৰিষদ এই দলসমূহ থাকিব লাগিব কিন্তু শেহতীয়াকৈ আমি প্ৰেক্ষাপটত দেখিবলৈ পাইছোঁ যে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদে কিন্তু কংগ্ৰেছ আৰু AIDFক সমালোচনাৰ লক্ষ্য কৰি লৈছে সেইটো নতুনত্ব শেহতীয়াকৈ দুই এখন সভাত দেখিছোঁ সেইকাৰণে এই দুটা দল যদি নাথাকে তেতিয়াহ'লে কিছু হয়তো মহাজোঁটত অকণমান ভাঙোন নাহিবনে কংগ্ৰেছে বিচাৰিছে বিজেপি বিৰোধী এটা ভোটৰো যাতে অপচয় নহয় বিজেপি বিৰোধী সন্মিলিত এটা জোঁটৰ 2021 চনত এটা সন্মিলিত যুঁজ এখন হওক আৰু বিজেপিক পৰাভূত কৰাৰ এটা ব্যৱস্থা কৰিব লাগে গতিকে তাৰ কাৰণে এটা ভোটো যাতে অপচয় নহয় আপুনি যিমান ৰাজনৈতিক দলৰ কথা কৈছে আমি ৰাইজৰ দলৰ লগত ইতিমধ্যে কথা বতৰা আৰম্ভ কৰিছোঁ অসম জাতীয় পৰিষদে তেওঁলোকে আনুষ্ঠানিকভাৱে আলোচনা হোৱা নাই যদিও এটা এক ধৰণৰ যোগাযোগ আমি আৰম্ভ কৰিছোঁ ঠিক একেধৰণে আপুনি অজিত ভূঞাৰ গণমৰ্চাৰ লগত ইতিমধ্যে আমাৰ দুবাৰমান আলোচনা হৈছে বাওঁপন্থী দলসকলৰ লগত আমাৰ আলোচনা ইতিমধ্যে এটা পৰ্যায়লৈকে আগবাঢ়িছে UDFৰ লগত এটা পৰ্যায়লৈকে আগবাঢ়িছে গতিকে গোটেই প্ৰক্ৰিয়াটো এটা পৰ্যায়লৈকে পজিটিভলি আগবাঢ়ি আছে কিন্তু বিজেপিয়ে এটা প্ৰপাগাণ্ডা কৰি আছে আপুনি চাব যে যেতিয়াৰ পৰা এই মহাজোঁটৰ প্ৰক্ৰিয়াটো আৰম্ভ হৈছে আপুনি দেখিব যে হিমন্ত বিশ্ব শৰ্মাই যেন কেতিয়াবা মানসিক সন্তুলন হেৰাই গৈছে এনেকুৱা লাগে মানে কিছুমান অসাংবিধানিক মানে কিছুমান মানে শুনিব নোৱাৰা কিছুমান বক্তব্য তেওঁলোকে দিবলৈ আৰম্ভ কৰিছে এই গোটেই প্ৰক্ৰিয়াটোৰ পৰা এটা কথা গম পোৱা যায় যে মহাজোঁট বন্ধনটো যদি হয় তেতিয়াহ'লে বিজেপি যে হলঠেকত পৰিব এইটো সৰ্বানন্দ সোণোৱাল ৰঞ্জিত দাস বা হিমন্ত বিশ্ব শৰ্মাৰ ভাৱ আৰু ভাষা মই মেহেদি আলম বৰাৰ ওচৰত আহিছোঁ মেহেদি আলম বৰা বৰ্তমান 5 মাহমান বাকী আছে নিৰ্বাচনলৈ মই সেইকাৰণে কৈছোঁ কাৰণ ৰাজনীতিত ৰাতিটোৰ ভিতৰতে বহু পৰিৱৰ্তন আহিব পাৰে এতিয়া আজিৰ তাৰিখত আপোনাৰ ধাৰণাটো কি এজন ৰাজনৈতিক পৰ্যবেক্ষক হিচাপে বিশ্লেষক হিচাপে যে হ'বগৈনে মহাজোঁট বন্ধন চাওক
এতিয়ালৈকে ৰাজনৈতিক বিভিন্ন দলৰ যি বক্তব্য সেই বক্তব্যৰ পৰা এই কথা মোটামুটি ক'ব পৰা হৈছে যে অহা নিৰ্বাচনত এটা ত্ৰিকোণীয়া যুদ্ধ হোৱাৰ সম্ভাৱনা আছে কাৰণ নতুনকৈ গঠন হোৱা অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলে স্পষ্টভাৱে কৈছে যে তেওঁলোকে কংগ্ৰেছ মহাজোঁটবন্ধনত কোনো কাৰণতে নোসোমায় আৰু বিজেপি UDF কংগ্ৰেছৰ পৰা তেওঁলোকে সমদূৰত্ব মেইনটেইন কৰিব গতিকে তেওঁলোকৰ স্থিতিটো একেবাৰে স্পষ্ট হৈ গৈছে ইফালে কংগ্ৰেছৰ লগত UMFৰ জোঁটবন্ধনৰ প্ৰসংগটো AIDFৰ যিটো জোঁটবন্ধন সেইটো আজিও তেওঁলোকৰ কাৰ্যকৰী সভাপতি ডক্টৰ লাংথাচাই কৈছে আদিত্য লাংথাচাই কৈছে যে কেন্দ্ৰীয় নেতৃত্বৰ লগত কেৱল বহিবলৈ বাকী আছে বাকী গোটেইখিনি কথা পৰাই এটা শেষ পৰ্যায়ত আহিছে গতিকে কংগ্ৰেছ UMFৰ জোঁটবন্ধনটো মোটামুটি মানে একেবাৰে চূড়ান্ত বুলি আমি ক'ব পাৰোঁ লগত অজিত ভূঞা নেতৃত্বাধীন আঞ্চলিক গণমঞ্চ থকাটো প্ৰায় নিশ্চিত আৰু হয়তো বামপন্থী দলসমূহো কংগ্ৰেছৰ এই জোঁটবন্ধনত থকাৰ প্ৰক্ৰিয়াত আছে CPM যদিও কৈছে যে আমি পুনৰ বিবেচনা কৰিম কিন্তু মই ভাবোঁ যে এতিয়াও আলোচনা তেওঁলোকৰ চূড়ান্ত আলোচনা হোৱা নাই হয়তো শেষ মুহূৰ্তত এই মই উল্লেখ কৰা দল আটাইকেইটা এটা ইয়াত থাকিব আৰু মানে আমাৰ আশাবাদী যে এই দলকেইটা ইউনাইটেড হ'ব পাৰে আৰু বিজেপিৰ লগত AGP থাকিব আৰু বড়োলেণ্ডৰ কোনটো শক্তি থাকে বিজেপিৰ লগত সেইটো বড়োলেণ্ড নিৰ্বাচনৰ পিছত আমি ক'ব পাৰিম আৰু আনহাতে হাগ্ৰামা মহিলাৰ স্থিতিটো কিন্তু বিশেষ উল্লেখযোগ্য হ'ব আগন্তুক দিনত তেওঁলোকে হয়তো কংগ্ৰেছ ফ্ৰণ্টত আহিব পাৰে বা আঞ্চলিক দলৰ যি মানে সুকীয়া মঞ্চ হ'ব সেই মঞ্চটো আহিব পাৰে গতিকে এই ধৰণৰ এটা ত্ৰিকোণীয়া এখন যুদ্ধ হ'ব কিন্তু এই ত্ৰিকোণীয়া যুদ্ধত মই ইয়াৰ আগতেও ক'ৰবাত উল্লেখ কৰিছোঁ আৰু লিখিছোঁ যে যোৱা নিৰ্বাচনটো বিশ্লেষণ কৰিলে দেখা যায় 15খন আসনত এখন বৰপেটা আৰু এখন এই আমাৰ এই গৌৰীপুৰ বোধকৰো এই দুখনত বাদ দি বাকী 13খন আসনত AIUDF আৰু কংগ্ৰেছৰ ভোট লগালে বিজেপিৰ য'ৰ পৰা বিজেপি এই 13খন আসনত জিকি গৈছে তাত কিন্তু বিজেপিৰ প্ৰাৰ্থীগৰাকীৰ যোৱা নিৰ্বাচন অনুযায়ী দেখা যায় যে ভোটটো বহু হাজাৰৰ ব্যৱধানত বিজেপি ভোটটো কমি যায় অৰ্থাৎ এই 13খন আসন জোঁটবন্ধনে প্ৰত্যাহ্বান হিচাপে মানে আহিব যিটো কথাত বিজেপি সাংঘাতিক মানে তেওঁলোকে মানে চিন্তাৰ সেই প্ৰসংগটো ডিটেইলছ দিবস ফুকন ডাঙৰীয়াৰ ওচৰলৈ আহিব কৈছোঁ যে একদম পোনপটীয়া প্ৰশ্ন যে ৰাইজৰ দল থাকিবনে এই জোঁটবন্ধনত পোনপটীয়া প্ৰশ্নৰ পোনপটীয়া উত্তৰ দিবলৈ মই ভাল পাম যে আমি এতিয়াও ভবা নাই যে এই জোঁটবন্ধনত আমি থাকিম নে নাথাকিম কিন্তু এটা কথা আমি লক্ষ্য কৰি আছোঁ আৰু যিকোনো নাগৰিকে অসমৰ যিকোনো নাগৰিকে লক্ষ্য কৰিব যে যোৱা কিছু দিনৰ পৰা বোধহয় এমাহ দুমাহৰ পৰা বিজেপি দল চৰম নিৰাপত্তাহীনতাত ভুগিছে আৰু সেই চৰম নিৰাপত্তাহীনতাত ভোগাৰ কাৰণেই তেওঁলোকে য'তে ত'তে মহাজোঁটবন্ধনৰ ভূত দেখে আৰু য'তে ত'তে তেওঁলোকে মহাজোঁটবন্ধন হ'ব পাৰিলে কি হ'ব কি নহ'ব তাৰ সমীকৰণ বা অংক কৰাত ব্যস্ত থাকে আটাইতকৈ উল্লেখযোগ্য কথা যে আমাৰ অন্যতম নেতা অখিল গগৈ আজিলৈকে তেওঁলোকে মুকলি কৰি দিয়াৰ সাহস কৰিব পৰা নাই কাৰণ তেওঁলোকে জানে যে অখিল গগৈ মুকলি হোৱাৰ মাত্ৰকে গোটেই অসমত এটা ৰাজনৈতিক সুনামিৰ সৃষ্টি হ'ব গতিকে অখিল গগৈ যিমান সময়লৈকে পাৰি কাৰাৰুদ্ধ কৰি ৰাখি তেওঁলোকে যিমান পাৰে ৰাজনৈতিক মুনাফা সৃষ্টি কৰিব অকল সেই নহয় আজি তাতোতকৈ ডাঙৰ কথা হৈছে যে আজি আমাৰ কেইজনমান ছাত্ৰকৰ্মীয়ে বশিষ্ঠৰ অঞ্চলত অখিল গগৈৰ কিন্তু জোঁটবন্ধনত থাকিব নে নাথাকে আপুনি ক'লে যে এতিয়ালৈকে থিৰাং হোৱা নাই কাৰণ এইকাৰণে মই উল্লেখ কৰিছোঁ আপোনালোকৰ নেতাসকলে ৰাইজৰ দলৰ বিভিন্ন স্থানত কিন্তু কংগ্ৰেছ আৰু AIDFক মুকলিকৈ সমালোচনা কৰিছে আমি এতিয়াও কৰোঁ আমি বিজেপি আৰু কংগ্ৰেছ AIUDF এই গোটেই তিনিওটা দল
এই তিনিওটা দলেই হৈছে আপুনি সাম্প্ৰদায়িক নাভাবে আৰু আমাৰ কাৰণে সেইটো হৈছে আৰু অস্পৃশ্য। নতুন দল হিচাপে আপোনালোকে যদি এই জোটবন্ধনত নোসোমাই দিলে আপোনালোকৰ ক্ষতি হ'ব বুলি নাভাবে নাই মুঠেই নাভাবোঁ কাৰণ এইকাৰণে নাভাবোঁ যে এটা আঞ্চলিক শক্তিৰ এটা জোৱাৰ এটা আহিছে আৰু আমি প্ৰথমবাৰৰ বাবে গোটেই অসমৰ আঞ্চলিক শক্তিয়ে এক প্ৰতিৰোধৰ সংগ্ৰাম গঢ়ি তুলিব খুজিছোঁ বেলটৰ যোগেদি আৰু আমি সকলোৱে এটা কথাই গুৰুত্ব দিয়া দেখিছোঁ যে কংগ্ৰেছৰ জোটবন্ধন বা বিজেপিৰ তেওঁলোকৰ যিকেইটা দলক নিয়ন্ত্ৰণ কৰি আছে তেওঁলোকৰ সৈতে তেওঁলোকৰ এটা মিত্ৰতা কিন্তু এটা কথা আমি পাহৰি গ'লে নচলিব যে ৰাইজৰ দল অসম জাতীয় পৰিষদ BPF কে ধৰি ASDC-কে ধৰি কেইবাটাও উল্লেখযোগ্য আঞ্চলিক দল আছে গতিকে আঞ্চলিক দলসমূহৰো এটা থাৰ্ড ফ্ৰণ্ট বা তৃতীয় শক্তি বা তৃতীয় মৰ্চা এটা আপুনি নতুন ইংগিত দিলে আঞ্চলিক দল আৰু এটা তৃতীয় মৰ্চা মই এতিয়া জয়ন্ত দাসৰ ওচৰলৈ আহিছোঁ জয়ন্ত দাস প্ৰথম কথা যে এই মহাজোটবন্ধন বা জোটবন্ধন যিটো ওলাই আছে যে এই শক্তিটো আপোনাৰ বিজেপিৰ দৃষ্টিত কি হ'বগৈনে মই নিজৰ দৃষ্টিত সুধিলোঁ এতিয়া বিজেপিয়ে কি ভাবে যে হ'ব বুলি ভাবেনে না চাওক একটো হ'ল বিৰোধী শক্তিশালী হ'লে শাসকীয় দলৰ ভাল হয় শাসকীয় দলৰ ভাল হয় আৰু সেই শক্তিশালী হোৱাটো আমি অন্তৰেৰে কামনা কৰোঁ যে শক্তিশালী ৰূপত আহক আগুৱাই আহক কিন্তু কংগ্ৰেছৰ প্ৰেচিডেণ্টৰ যিটো এক্টিভিটি যোৱা 4 মাহৰ পৰা সমগ্ৰ অসমৰ ৰাইজে দেখিছে যে জুলুঙাখন লৈ ঘূৰি ফুৰাৰ নিচিনা তেওঁৰ এটা হেৰি হৈছে যে এইটো দলকো কৈছে এইটো দলকো কৈছে জুলুঙাখন লৈ যে মুঠতে আমি চৰকাৰত আহিব লাগে মুঠতে আমি বিজেপিক প্ৰতিৰোধ কৰিব লাগে মানে যোনে নহওক আৰু সেনেকুৱা তাৰ তেখেতৰ এটা মানে ব্যৱহাৰ আমি দেখি আহিছোঁ আমি প্ৰত্যক্ষ কৰি আহিছোঁ অসমৰ ৰাইজে আৰু আমাৰ কমল মেধি ডাঙৰীয়াও প্ৰথমেই আমাক বিজেপিকে দোষাৰোপটো দিলে তেওঁ বক্তব্য কৰিলে আৰু সেইকাৰণে আজি মই ভেৰি ইণ্টাৰেষ্টিং কি হ'ল যে আজি আপোনালোকৰ বিষয়টো কোৱাৰ লগে লগে মই বাতৰি কাকতখন আহোঁতে লৈ আহিছোঁ এতিয়া সেইখন বাতৰি কাকতটো বিজেপিৰ নহয় ইয়াতে প্ৰথমে আটাইতকৈ ডাঙৰ নিউজটোৱে হ'ল বিধানসভা নিৰ্বাচনলৈ 5 মাহ আৰু কল্পনাহে হ'ল বিৰোধী ঐক্য সংঘাতৰহে সূচনা গঠন নহওঁতে মহাজোঁটত মহাকণ্ডল এইটো হৈ গ'ল পৰিৱেশ তাৰমানে এতিয়া যে তেওঁলোক যে একত্ৰিত হ'ব পৰা নাই বা তেওঁলোকৰ একত্ৰিত হৈ শক্তিশালী ৰূপত আহিব পৰা নাই সেইটো এটা অসমৰ ৰাইজে জানে অসমৰ ৰাইজৰ বাবে এইটো নতুন কথা নহয় আৰু এনেকুৱা দুৰ্বল এক স্থিতিৰ জৰিয়তে কোনো প্ৰত্যাহ্বানে তেওঁলোকে দিব নোৱাৰে সেইটো আপোনালোকে নিশ্চিন্ত হৈ থাকক তাৰমানে জোটবন্ধন হোৱাৰ আপুনি আশাবাদী নহয় এনেকুৱা লাগিছে মোৰ প্ৰশ্ন এটা কৰি ল'ব দিয়ক বা দ্বিতীয় প্ৰশ্নটো হৈছে যে বিজেপিৰ শেহতীয়াকৈ দেখা গৈছে আপোনালোকৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হওক বা আন নেতাসকলে হওক একদম যিকোনো সভা সমিতিতে লক্ষ্য কৰিলে কংগ্ৰেছ আৰু AIDF যে এই যিটো জোটবন্ধন ইতিমধ্যে কংগ্ৰেছ আৰু AIDFৰ এইটোলৈ কিবা ভয় খাইছে নেকি কাৰণ এটা সমীক্ষাত কৈছে যে এই কংগ্ৰেছ আৰু AIDFৰ মিত্ৰতাই অসমৰ 17টা সমষ্টিত বিজেপিক কিছু হলঠেকত পেলাব পাৰে যে আপোনালোক ভয় খাইছে নেকি কংগ্ৰেছ আৰু ভয় খোৱা নাই কিন্তু সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ যিটো এটা কম্পিটিশ্যন কংগ্ৰেছ আৰু AIDFৰ মাজত এইকেইদিন চলিছে তেওঁলোকৰ লক্ষ্য হ'ল যে বংগীয় মূলৰ সেই সংখ্যালঘু সম্প্ৰদায়ৰ ভোটখিনি কাৰ হাতত থাকিব কংগ্ৰেছৰ হাতত নে AIDFৰ হাতত থাকিব আৰু সেইকাৰণে আটাইতকৈ বেছি আস্ফালন কংগ্ৰেছৰ পৰা আৰম্ভ হৈছে দুগৰাকীয়ে কয় কংগ্ৰেছৰ বিধায়ক শ্বেৰমান আলীৰ পৰা আৰম্ভ কৰি ৱাজেদ আলী চৌধুৰীলৈ কিমান সাম্প্ৰদায়িক বিষবাষ্প বিয়পাই দিছে হিমন্ত বিশ্ব শৰ্মাই কৰা নাই নেকি আপুনি হিমন্ত বিশ্ব শৰ্মাই কৰা নাই নেকি শুনক বিজেপি আহিলে কাটিব মাৰিব হিন্দু কৰিব এনেকুৱা ধৰণৰতো কোনো ধৰণৰ মন্তব্য কৰা নাই এনেকুৱা ধৰণৰ মন্তব্য এইটোত ইয়াতকৈ সাম্প্ৰদায়িক মন্তব্য কৰিছে সেইকাৰণে ঠিক আছে এতিয়া কথা হ'ল যে আমি প্ৰথমেই কৈছোঁ স্পষ্টভাৱে তেওঁলোক হওক শক্তিশালী হওক শক্তিশালী হৈ যুদ্ধ এখন হ'লে নিশ্চিতভাৱে ভাল লাগিব কিন্তু সেই শক্তিশালী হ'ব পৰা অৱস্থাত এই মুহূৰ্তত নাই মানুহ তেওঁলোকৰ ওপৰত এতিয়া আমাৰ পাব্লিকে ভৰসা কৰা নাই আৰু সম্পূৰ্ণ মই সেইকাৰণে বাতৰি কাকতখন লৈ আহি এইখিনিয়ে কৈছোঁ যে এইটো এই বাতৰি সৰ্বাধিক প্ৰচলিত বাতৰি কাকত আৰু এই বাতৰি কাকতখনৰ বিশেষভাৱে আমাৰ দলৰ লগত এটা সম্পৰ্ক অলপ বেয়া বুলি আমাৰ সমগ্ৰ অসমতে জানাৰ পিছতো এই বাতৰিটো ইয়াত প্ৰচাৰ হোৱাত লক্ষাধিক মানুহে এই বাতৰিটো চাইছে আৰু এইটোৰ ওপৰত মতামত দিছে সেইকাৰণে আজিৰ স্থিতিত একেবাৰে দুৰ্বল হৈ আছে অহাকালিলৈ তেওঁলোক শক্তিশালী হওক তাৰ বাবে তেওঁলোকৰ ওচৰত আমি আহ্বান জনাইছোঁ নিশ্চয় এটা বিৰতিৰ পিছত মই কমল মেধিৰ পৰা ইয়াৰ উত্তৰটো বিচাৰিম ইলেকশ্যনৰ ৰিজাল্ট
বিৰতিৰ পিছত আমি পুনৰ ঘূৰি আহিছোঁ সবিশেষলৈ কমল মেধি ইতিমধ্যে জয়ন্ত দাসে যিকেইটা গুৰুতৰ অভিযোগ কৰিলে প্ৰথম কথা তেওঁ অস্বীকাৰ কৰিছে যে এই জোটবন্ধন হোৱাৰ সম্ভাৱনীয়তাক তেওঁ নস্যাৎ কৰিছে প্ৰথম কথা হোৱাৰ সম্ভাৱনীয়তা নাই দ্বিতীয়টো কথা তেওঁ কৈছে যে কংগ্ৰেছে সাম্প্ৰদায়িক ৰাজনীতি কৰে যিটো হিমন্ত বিশ্ব শৰ্মাই আজি সন্ধিয়া প্ৰায় 4-5 বজাত যিখন সংবাদমেল সম্বোধন কৰিছিল তাত তেওঁ কৈছিলে আৰু একেটা সুৰতে জয়ন্ত দাসেও কৈছে যে সাম্প্ৰদায়িক ৰাজনীতি কৰিছে কংগ্ৰেছে মানে এইটো অসমৰ যিকোনো জ্ঞান বুদ্ধি থকা মানুহ বিচাৰ বিবেচনা থকা মানুহৰ কাৰণে জয়ন্ত দাসৰ বক্তব্যটো এটা আচলতে হাঁহি উঠা আমোদজনক কথা হ'ব হিমন্ত বিশ্ব শৰ্মা যিগৰাকী মানুহে প্ৰত্যেক দিনে সাম্প্ৰদায়িক বিষবাস্পৰ সৃষ্টি কৰিব পৰা এটা বাতাবৰণ সৃষ্টি কৰিব বিচাৰি আছে য'ত তেওঁ প্ৰত্যেক দিনে এটা নতুন নতুন ইছ্যু উলিয়াই অসমীয়া জাতিক থানবান কৰি সাম্প্ৰদায়িকতাৰ মেৰুকৰণৰ ৰাজনীতি কৰি আছে তেনেকুৱা এটা পৰিস্থিতিত যদি কংগ্ৰেছক কয় যে ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি কৰিছে এইটো এটা হাঁহি উঠা কথা আৰু জয়ন্ত দাসে কৈছে যে জলঙা লৈ কি কয় কিবা জলঙা লৈ মিত্ৰজোঁট কৰিবৰ কাৰণে বিচাৰিছে তেনেকুৱা নহয় তেখেতেও ভাল ধৰণে জানে যে কংগ্ৰেছৰ সাংগঠনিক গাঁথনি বিজেপিতকৈ কোনো গুণে কম নহয় বৰং বহুত ক্ষেত্ৰত বিজেপিতকৈ সাংগঠনিক গাঁথনি কংগ্ৰেছৰ ভাল এতিয়া কংগ্ৰেছে এইবাৰ বিচাৰিছিলে কি যে সকলো জাতি জনগোষ্ঠীৰ মানুহক একেলগে বিজেপিৰ বিৰুদ্ধে সংগ্ৰামখন কেৱল 21ত চৰকাৰ গঠন কৰা নহয় 21ততো বিজেপি বিৰোধী চৰকাৰ এখন হ'ব এইটো ফাইনেল কিন্তু তাৰ লগতে গোটেই জাতি জনগোষ্ঠীক লৈ বিজেপিয়ে যি সাম্প্ৰদায়িক ৰাজনীতি যি বিষাক্ত ৰাজনীতি ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি আৰম্ভ কৰিছে তাক প্ৰতিহত কৰাৰ এখন উমৈহতীয়া এটা যুদ্ধ এখন কৰিবৰ কাৰণে কংগ্ৰেছে চেষ্টা কৰি আছে আজি মোগলৰ কথা ওলাইছে আমি সকলোৱে জানো মোগলৰ চেপ্টাৰটো যোৱা 16 চনৰ নিৰ্বাচনতে শেষ হৈ যাব লাগিছিল কাৰণ তেতিয়া কৈছিল যে শৰাইঘাটৰ শেষ ৰণ এতিয়া আকৌ মোগল আহিছে সেইকাৰণে আমি ভাবোঁ যে আজি হিমন্ত বিশ্বই যে কৈ আছে এতিয়া উপায় নাই তেওঁলোকে সাম্প্ৰদায়িক কথা নকলে সাম্প্ৰদায়িক ৰাজনীতি নকৰিলে তেওঁলোকে উন্নয়নৰ ইস্যুবিলাক লৈ আৰু ৱাজেদ আলী চৌধুৰীৰ মন্তব্যটো কি আছিল এইটো সাম্প্ৰদায়িক নহয় নেকি ৱাজেদ আলীৰ বক্তব্য আমি কেতিয়াও সমৰ্থন কৰা নাই চেয়াৰমান আলীৰ বক্তব্য আমি কেতিয়াও সমৰ্থন কৰা নাই আৰু আমাৰ পাৰ্টিৰ আভ্যন্তৰীণভাৱে যিটো ইয়াত মুকলিকৈ ক'ব নোৱাৰি তেওঁলোকৰ ব্যৱস্থা হয় তেওঁলোকক নটিচ দিয়া হৈছে তেওঁলোকৰ লগত কথা পতা হৈছে আৰু তেওঁলোকক সকিয়নি দিয়া হৈছে যে ভৱিষ্যতে যাতে এনেকুৱা কথা নকয় গতিকে এইবিলাক আমাৰ পাৰ্টিৰ আভ্যন্তৰীণ বিষয় ইয়াত ক'ব নালাগে কিন্তু আমি চেয়াৰমান আলীৰ বক্তব্যক আপুনি উৎসাহ দিয়া দেখিছে নেকি কেতিয়াও দেখা নাই আমিতো কংগ্ৰেছে সদায় মই নিজে মুখপাত্ৰ হিচাপে চেয়াৰমান আলীৰ বক্তব্যক আমি সমালোচনা কৰিছোঁ ৱাজেদ আলীৰ বক্তব্য সমালোচনা কৰিছোঁ কিন্তু আপুনি মনত ৰাখিব যে হিমন্ত বিশ্ব শৰ্মাই সাম্প্ৰদায়িক মেৰুকৰণৰ ৰাজনীতিৰ যি এক বাতাবৰণ তৈয়াৰ কৰিছে যি হিন্দু সাম্প্ৰদায়িকতাৰ যি ৰাজনীতি আৰম্ভ কৰিছে তাৰ প্ৰতিক্ৰিয়া বিপৰীত প্ৰতিক্ৰিয়া হিচাপে ৱাজেদ আলী বা চেয়াৰমান আলী এই বক্তব্য দাঙি ধৰিছে অৰ্থাৎ এই গোটেইটো মই কোৱা নাই যে চেয়াৰমান আলী ৱাজেদ আলীক মই কেতিয়াও মানে জাষ্টিফাই কৰা নাই কিন্তু এই দুয়ো ধৰণৰ বিপৰীত মেৰুৰ যিটো মানে সাম্প্ৰদায়িক উত্তেজনাৰ ৰাজনীতি দুয়োপক্ষৰ এই সাম্প্ৰদায়িক উত্তেজনাৰ ৰাজনীতিয়ে কেতিয়াও গ্ৰহণযোগ্য নহয় কাৰণ কংগ্ৰেছ এটা ধৰ্ম নিৰপেক্ষ দল আৰু কংগ্ৰেছে বিচাৰে যে অসমৰ 7ম পুৰুষীয়া ধৰ্মীয় সম্প্ৰীতি অটুট থাকক এখন প্ৰতিটো জাতি জনগোষ্ঠীৰ এটা সন্মিলিত এখন বৃহত্তৰ জাতি এটা গঠন হওক আপুনি দেখিছে যে বৃহত্তৰ অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়াটোক সম্পূৰ্ণৰূপে সাম্প্ৰদায়িক মেৰুকৰণেৰে যোৱা সময়ছোৱাত ব্যাহত কৰিব বিচাৰিছে বিজেপিয়ে আৰু কংগ্ৰেছে লাগি আছে যে কেৱল ক্ষমতা দখল নহয় এই বৃহত্তৰ অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়াটোক যাতে আৰু ত্বৰান্বিত কৰিব পাৰি গতিকে এই ধৰণৰ ৰাজনীতি চলিছে এতিয়া আপুনি মোগলৰ ৰাজনীতি কৰি অসমীয়া জাতিক থানবান কৰিব খোজা হিমন্ত বিশ্ব শৰ্মা যে অসমৰ একমাত্ৰ জীৱিত মোগল এই কথাটো এই মুহূৰ্তত প্ৰমাণ হৈ গৈছে পুনৰ আহিম সকলোৱে মেহেদি আলম বৰাৰ ওচৰত আহিছোঁ এইবাৰ নিৰ্বাচনত বিশেষকৈ মই 5 মাহৰ আগতে কোৱাটো কিছু পৰিমাণে দিগদাৰ ইছ্যু কেৱল ধৰ্মীয় মেৰুকৰণে এইবাৰ নিৰ্বাচনত একমাত্ৰ ইছ্যু হ'ব নেকি যিটো আজিৰ তাৰিখলৈকে দেখিছোঁ চাওক যোৱা এটা বছৰ ধৰি ধৰ্মীয় মেৰুকৰণৰ কথাবিলাক সাংবিধানিকভাৱে নিৰ্বাচিত গণপ্ৰতিনিধিসকলৰ মুখত শুনিব পোৱা গৈছে যিটো ভাৰতবৰ্ষৰ স্বাধীনতাৰ পিছৰ যিখিনি সময় সেই সময়ছোৱাত কেতিয়াও এই ধৰণৰ কথা কোনো নিৰ্বাচিত প্ৰতিনিধিৰ মুখত শুনিবলৈ পোৱা নগৈছিল অৰ্থাৎ তেওঁলোকৰ কথা কোৱাত বাধ্যবাধকতা আছিল তেওঁলোকে সংবিধান মানি কথা কৈছিলে কিন্তু দুৰ্ভাগ্যৰ কথা যে আজি কিছুদিনৰ পৰা যি ধৰণেৰে নিৰ্বাচিত প্ৰতিনিধিয়ে ভাৰতৰ সংবিধানত শপত খাই পেলাই বিধানসভা লোকসভালৈ গৈছে সেই ধৰণৰ প্ৰতিনিধিৰ মুখত হিন্দু মুছলমান অনবৰত কথাবিলাক ওলাই আছে যিবিলাক কথাই অসমৰ 7ম পুৰুষীয়া যিখন ঐক্যবদ্ধ সমাজ
সেই সমাজখনৰ আত্মাক কিন্তু আঘাত কৰিছে। নিশ্চয় মেনুৱেল বাৰু এইটো কথা সঁচা, আপুনি যিটো কথা ক'লে সুন্দৰ কথা ক'লে, আৰু এইটো এটা নীতি আৰু আদৰ্শৰ কথা। কিন্তু বৰ্তমান নীতিহীন ক্ষমতা সৰ্বস্ব ৰাজনীতিত মই প্ৰেক্টিকেলি সুধিব কৈছোঁ, প্ৰেক্টিকেল পলিটিক্সটো কি বিচাৰিছে কংগ্ৰেছে হওক বা বিজেপিয়ে হওক, যে এই যে মেৰু বিভাজনেৰে অসমৰ এইবাৰ ৰাজনীতিৰ বৈতৰণি পাৰ হ'ব খুজিছে নেকি? চাওক, মেৰু বিভাজন বিজেপিয়ে হয়তো এটা কথা বুজি উঠিছে নেকি যে তেওঁলোকে ধৰ্মীয় সংখ্যালঘুৰ ভোট তেওঁলোকে নাপায়, সেইকাৰণে এনেকুৱা এটা ৰাজনীতিয়ে কৰা হওক, এইটো ভাবি লৈছে নেকি? নহয়, চাওক, বিজেপিৰ বিভিন্ন ৰাজ্যত হোৱা যি মানে নিৰ্বাচনত আমি দেখিবলৈ পাইছোঁ বা কেন্দ্ৰীয় নিৰ্বাচনত দেখিবলৈ পাইছোঁ যে তেখেতসকলে ইছ্যু সৃষ্টি কৰি লয়। এইটো বৰ ডাঙৰ কথা যে মানুহে বা পৰ্যবেক্ষকে বা ৰাজনৈতিক মহলে নভবা কথা কিছুমান তেওঁলোকে সন্মুখলৈ লৈ আহে, আৰু যিটো লৈ তেওঁলোকে সৰ্বসাধাৰণৰ মন জয় কৰিবলৈ যত্ন কৰে। গতিকে এইটো এটা দীৰ্ঘ তেওঁলোকৰ অধ্যয়নৰ মাজেদি তেওঁলোকে এইবিলাক ইছ্যুৰ সৃষ্টি কৰে। গতিকে আজি অসমৰ কেইবাগৰাকীও, বিশেষকৈ এগৰাকী মন্ত্ৰীৰ মুখত যিবোৰ কথা ওলাইছে, সেই কথাবোৰ বিজেপিয়ে আনুষ্ঠানিকভাৱে মানি লোৱা যেনেই লাগে, কাৰণ তাৰ কোনো প্ৰতিবাদ কৰা নাই। বিজেপিৰ মুখপাত্ৰ তেখেত আছে, মই ভাবোঁ যে ব্যক্তিগতভাৱে তেখেতৰ মুখতো আমি এই ধৰণৰ ইমান বেছি সাম্প্ৰদায়িক কথা অতীতত কেতিয়াও শুনা নাই। কিন্তু তেখেতে আজি বিজেপিৰ মুখপাত্ৰ, কিন্তু তেখেতেও ক'ব নোৱাৰিব যে সেই মন্ত্ৰীগৰাকীয়ে ভুল কথা কৈছে বুলি, নক'বলগীয়া কথা কৈছে বুলি। কিন্তু নক'বলগীয়া কথা এইকাৰণেই মই কৈছোঁ যে তাৰ প্ৰতিবাদ কিন্তু অকল কংগ্ৰেছ বা UDF কৰা নাই, তাৰ প্ৰতিবাদ কিন্তু অসমৰ সমাজ জীৱনৰ পৰা আৰম্ভ হৈছে। বহু লিখকে তাৰ প্ৰতিবাদ কৰিছে, তেওঁৰ বক্তব্যৰ বহু সাংবাদিকে প্ৰতিবাদ কৰিছে, বহু সমাজ কৰ্মীয়ে প্ৰতিবাদ কৰিছে। অৰ্থাৎ যিসকলে প্ৰতিবাদ কৰিছে তেওঁলোকৰ এটাই মাত্ৰ কথা যে সাতম পৰখীয়া অসমৰ ঐক্যবদ্ধ সমাজখনক যাতে ভাঙি দিয়া নহয়, কাৰণ সেই সিদ্ধান্তত আমি সকলোৱে একেলগে থাকিব লাগিব। মই দিবস ফুকনৰ ওচৰলৈ আহিব কৈছোঁ। প্ৰথম কথা যে এইবাৰ ঠিক আছে, আপোনালোকে এতিয়ালৈকে কৈছে জোটবন্ধনত যোৱাৰ আপোনালোকে সিদ্ধান্ত এতিয়ালৈকে লোৱা নাই, কিন্তু এটা কথা আপোনালোকে স্বীকাৰ কৰিবনে যে আপোনালোকে এইবাৰ নিৰ্বাচনত যে প্ৰেক্টিকেল পলিটিক্স বুলি যিটো কথা কোৱা হয়, যে আপোনালোকে কোনকেইটা কিমানটা সমষ্টিত আপোনালোকে প্ৰতিদ্বন্দ্বিতা কৰিব বা কিমানটা সমষ্টিত আপোনালোকে কিয়, আৰু কোনেওতো হাৰিম বুলি নিৰ্বাচন নেখেলে, জিকিম বুলিয়ে খেলে, যে কিয় জিকিব, এই অংকটো আপোনালোকে নিজৰ মাজত কৰি চাইছেনে? যে আপুনি ঠিক আছে মহাজোটবন্ধনত যদি নাই, চাওক, আমি ৰাইজৰ দল গঠন কৰাৰ পিছৰ পৰা আমি অসমৰ জনসাধাৰণৰ, সাধাৰণতে কোৱা হয় শদিয়াৰ পৰা ধুবুৰীলৈ, আমি অকল শদিয়া ধুবুৰীয়েই নহয়, বৰাক, আমাৰ পাহাৰীয়া জিলাকেইখন সকলোতে অভূতপূৰ্ব সঁহাৰি লাভ কৰিছোঁ। আৰু ইতিমধ্যে আপোনালোকক জনাবলৈ পোৱা সুখী হৈছোঁ যে অসমৰ 126টা সমষ্টিত পূৰ্ণ গতিত আমাৰ সমষ্টি সমিতিসমূহ গঠন প্ৰক্ৰিয়াটো আৰম্ভ হৈ গৈছে। গতিকে নিতান্তই ৰাজনৈতিক দল হিচাপে, আৰু যিহেতু আমি ক্ষমতাৰ ৰাজনীতি কৰিবলৈ আহিছোঁ, গতিকে তাত আমি 126টা বিধানসভা সমষ্টিত আমি প্ৰতিদ্বন্দ্বিতা আগবঢ়াম বুলি আমি থিৰাং কৰিছোঁ। কিন্তু তাৰ লগে লগে আমাৰ সকলোৰে, বিশেষকৈ আঞ্চলিক শক্তিসমূহৰ অগপক বাদ দি, অগপক আমি আৰু আঞ্চলিক শক্তি বুলি ধৰা নাই, অগপক ব্যতিৰেকে বাকী আঞ্চলিক শক্তিসমূহে আমাৰ এটাই লক্ষ্য হ'ব যে বিজেপিক এইবাৰ দিছপুৰলৈ আহিবলৈ দিব নালাগিব, কাৰণ বিজেপিৰ হয় কওক নাই আপুনি সম্পূৰ্ণ কৰি লওক। গতিকে বিজেপি যোৱা কিছু মাহ ধৰি পেলাই দেখিছোঁ যে বিজেপি এতিয়া সাম্প্ৰদায়িক বিষবাষ্প প্ৰচাৰ কৰাৰ এটা ফেক্টৰীলৈ পৰ্যবেক্ষিত হৈছে। তেওঁলোক এটা কাৰখানা হৈ পৰিছে যে যিটো কাৰখানাৰ পৰা অসমৰ বতাহ, অসমৰ মানুহৰ মন সদায় প্ৰদূষিত কৰা হয়, আৰু অসমৰ সাধাৰণ ৰাইজে কিন্তু এই প্ৰদূষিতকৰণৰ বিৰুদ্ধে থিয় হৈছে, আৰু তেওঁলোকে বুজি পাইছে। আমি যিমান মানুহৰ ওচৰত লগ পাইছোঁ সকলোৱে কৈছে যে বিজেপিয়ে গোটেই অসমখন গেলাই পেলালে, বিজেপিয়ে অসমৰ পৰিৱেশ, সাতাম পুৰুষীয়া পৰিৱেশ বিনষ্ট কৰি পেলালে। আৰু আটাইতকৈ ডাঙৰ কথা, বিজেপিৰ ওচৰত এতিয়া আন কোনো ইছ্যুৱেই নাই। তেওঁলোকে সাম্প্ৰদায়িকতাৰ নামাৱলী ধাৰণ কৰি পেলাই, আৰু আপুনি নিজেও দেখিছে যে কেনেকুৱা ধৰণৰ তেওঁলোকে এটা ছ'চিয়েল ইঞ্জিনিয়াৰিং আৰম্ভ কৰিছে, যাৰ ফলত বিজেপিৰ নেতাই, পালি নেতা আহি পেলাই বিভিন্ন ধৰণৰ অদ্ভুত ইছ্যু তেওঁলোকে আৰম্ভ কৰিছে, য'ত মই আনন্দের সৈতে মন কৰিছিলোঁ, আমোদো পাইছিলোঁ, য'ত তেনেকুৱা এটা টক শ্ব'ত আপুনি এজন বিজেপিৰ তেনেকুৱা পালি নেতা এজনৰ প্ৰচণ্ড ধমকো দিছিলে। গতিকে এইবোৰে মানে আমাক প্ৰত্যয় জন্মায় যে বিজেপিৰ হাতত এতিয়া অসমখন ভাগ কৰি অহা নিৰ্বাচনৰ বৈতৰণি পাৰ হোৱাৰ তাৰ বাহিৰে কোনো বেলেগ উপায় নাই।
নিশ্চয় ধন্যবাদ। মই জয়ন্ত দাসৰ ওচৰলৈ আহিম, কাৰণ সকলোৱে আক্ৰমণৰ লক্ষ্য তিনিজনকৈ আছে, আপোনালোকে বিজেপিকে ধৰিছে, নিশ্চয় আপোনাক সময় অলপ দিবই লাগিব। এতিয়া কথা হৈছে সাম্প্ৰদায়িক বিষয়বস্তু আপোনালোকে বিয়পাইছে বুলি সকলোৱে আপোনালোককে টাৰ্গেট কৰিছে, কিন্তু আমি যিটো বাস্তৱ ক্ষেত্ৰত দেখিবলৈ পাইছোঁ যে হিমন্ত বিশ্ব শৰ্মাৰ শেহতীয়া বক্তব্যসমূহ আপুনি নুই কৰিব নোৱাৰে, কিন্তু যে শেহতীয়া বক্তব্যসমূহত যি সাম্প্ৰদায়িক কথা ওলাই আছে সেইখিনি আপোনালোকে একেষাৰে নুই কৰিব নোৱাৰে, নাই কোৱা বুলি ক'ব নোৱাৰে। এই উত্তৰখিনি আপোনাৰ পৰা বিচাৰিম কিন্তু এটা বিৰতিৰ পিছত। বিৰতিৰ পিছত আমি পুনৰ ঘূৰি আহিছোঁ সবিশেষলৈ। জয়ন্ত দাস, আপোনাৰ ওচৰলৈকে আহিছোঁ। মই বিৰতিলৈ যোৱাৰ আগতে কৈছিলোঁ আপুনি মিচিকে হাঁহিও আছিলে কিছুমান কথা লৈ পেলাই, যে এই হাঁহিটোৰ আঁৰত কি আছে সেইটোও মই জানিব খুজিম। আৰু দ্বিতীয়তে যে বিজেপিৰ সাম্প্ৰদায়িকতাৰ কথা আৰু একেচাতে আপুনি নচ্ছাটো কৰিব নোৱাৰে, কাৰণ হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্য সমগ্ৰ অসমৰ ৰাইজে শুনি আছে, অকল আমিয়ে নহয়। যে কিয় বিজেপি সাম্প্ৰদায়িক ৰাজনীতি খেলিছে নে নাই খেলা, আপুনি নাই খেলা বুলি একেষাৰে নচ্ছাত কৰিবনে? চাওক, প্ৰথমটো হ'ল নিৰ্বাচন, আৰু নিৰ্বাচনত অংশ ল'ব অসমৰ ৰাইজে। আৰু অসমৰ ৰাইজে নিৰ্বাচনত অংশ লোৱাৰ লগে লগে তেওঁলোকে আজিৰ পৰা অৰ্থাৎ সেই সময়ত 5 বছৰ হ'ব, 5 বছৰ আগৰ পৰিৱেশটো আনিব, কম্পেয়াৰ কৰিব। 5 বছৰ আগৰ কংগ্ৰেছৰ দুৰ্নীতি ভ্ৰষ্টাচাৰৰ বাবে যেতিয়া বিজেপিক আনিলে, বিজেপিক আমি কি হ'ল সেইটো পৰ্যালোচনাত আহিব। যে আমি ঠিক আছে, আমি কংগ্ৰেছৰ পৰা আমি শক্তিটো বিজেপিৰ হাতত দিলোঁ, বিজেপিয়ে চৰকাৰ কৰিলে, মাননীয় সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত আজি চৰকাৰ 5 বছৰ বুলি ধৰি ল'লোঁ, 5 বছৰ হ'ল, আকৌ আমি ভোট বিচাৰিম। কিয় ভোট দিব লাগিব? কাৰণ আমাৰ সাম্প্ৰদায়িক খেল খেলাৰ কোনো প্ৰয়োজন নাই, কেতিয়াও কৰা নাই। জাতি মাটি ভেটিৰ কাৰণে কাম কৰা এইটো এটা দল, আৰু যিখিনি উন্নয়নৰ কাম কৰিলে যোৱা 4.5 বছৰত, হয়তো 5 বছৰ হোৱাৰ সময়লৈ সেই উন্নয়নৰ কথাখিনি ক'লেই হৈ যাব। আপুনি চাওকচোন কি অৱস্থা আছিল সেই গড় হত্যাৰ পৰা, আৱেগিকভাৱে মানুহবিলাক জড়িত দেই। বাতৰি কাকতখন ৰাতিপুৱা চাবই নোৱাৰে, আজি 2টা গড় হত্যা, আজি এটা গড় হত্যা, আৰু তাতকৈ ডাঙৰ কথা জীয়াই আছে গড়, খৰ্গ কাটি লৈ গৈছে, টিভিত দেখায়, লৰি আছে, চটপটাই আছে, মানুহবিলাকৰ অন্তৰ কান্দি উঠে। আজি সেই পৰিৱেশৰ পৰা আজি এনেকুৱা এটা ব্যৱস্থা কৰিলে যে ফাষ্ট ট্ৰেক কোৰ্টৰ ছিষ্টেমৰ ব্যৱস্থা কৰিলে, যে সোনকালে যাতে এনেকুৱা ধৰণৰ চোৰাং চিকাৰীৰ ওপৰত অতি সোনকালে যাতে ব্যৱস্থা ল'ব পাৰি। হাইলেণ্ড বনালে, তাত জীৱ জন্তুক খোৱা খাদ্য প্ৰদান কৰিছে এইখন চৰকাৰে। তাৰ উপৰি 20,000 কিলোমিটাৰ ৰাস্তা, কিছুমান মানুহ এনেকুৱা হ'ল ইহলীলা সম্বৰণ কৰিলে, গাঁৱৰ ৰাস্তা জীৱনত তেওঁলোকে পকী হোৱা দেখা নোপোৱাকৈ গুচি গ'ল। আৰু কিছুমান এনেকুৱা মানুহ আছে জীৱনত প্ৰথমবাৰৰ কাৰণে গাঁৱৰ ৰাস্তা পকী হোৱা দেখিলে বিজেপিৰ দিনত 1000খনকৈ পকী দলং হ'ল। স্কুলীয়া ছাত্ৰ ছাত্ৰীক ইউনিফৰ্মৰ পৰা গোটেই ব্যৱস্থাখিনি পৰ্যালোচনা কৰিব, চাব, বিচাৰ কৰিব। কংগ্ৰেছ আহিছে বিৰোধীক প্ৰতিহত কৰিব লাগে, কিহৰ কাৰণে বিৰোধীক প্ৰতিহত কৰি কংগ্ৰেছক আকৌ দায়িত্বটো দিব লাগে? কাৰণটো কি? কাৰণটোতো বিচাৰি পাব লাগিব। আৰু সেইকাৰণে কথা হ'ল যে আমি অতি বিশ্বাসী যে আমাৰ এইবাৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত আমাৰ চৰকাৰ হ'ব, ৰাইজে আকৌ আঁকোৱালি ল'ব। জাতি মাটি ভেটিৰ কথা কওঁতে সেই কংগ্ৰেছ দলৰে যেতিয়া হিতেশ্বৰ শইকীয়া আৰু তৰুণ গগৈ ডাঙৰীয়াৰ দিনলৈ যিমান মাটিৰ পট্টা দিছিল, অসমৰ ৰাইজে প্ৰত্যক্ষ কৰিছিল কোনখিনি মানুহে তাত মাটি পট্টা পাইছিল। কিন্তু এইবাৰ আকৌ অসমৰ মানুহে প্ৰত্যক্ষ কৰিছে 1 লাখ, ইতিমধ্যে 1 লাখটা পৰিয়াল দেই, ধেমালি নহয় ভাবক। আৰু এই 1 লাখটা পৰিয়াল এই মাহৰ ভিতৰত, অহা মাহৰ ভিতৰত 2 লাখটা পৰিয়ালক মাটিৰ পট্টা দিয়া, এনেকুৱা ইমান কাম কৰিছে। সেই কামখিনিৰ পৰ্যালোচনা হ'ব, আৰু আমি সেই কামখিনিক লৈ ডেভেলপমেণ্টৰ কাম লৈ আমি ৰাইজৰ ওচৰত যাম, ডেভেলপমেণ্টৰ কাম কথাখিনিক আমি ৰাইজৰ ওচৰত যাম। আৰু আমি আশাবাদী 100% যে এই অৰুণোদয় আঁচনি লৈ যিটো, সেই অৰুণোদয় আঁচনিৰে আমাৰ যিমানখিনি ৰাইজ উপকৃত হৈছে, আৰু সেই উপকৃত ৰাইজৰ পূৰ্ণ সমৰ্থন আমি পাম। মানে আপোনালোকে হিতাধিকাৰী ভোটৰ ওপৰত বিশ্বাস কৰিছে নেকি? ৰাইজৰ ৰাইজে পৰিৱৰ্তন হৈছে নহয়। এতিয়া চাওক, আজি আপোনালোকে সাম্প্ৰদায়িক বুলি আমাৰ যিটো কংগ্ৰেছৰ ফালৰ পৰা কৈছে, আজি অৰুণোদয় আঁচনিখন কংগ্ৰেছৰ যি সংখ্যালঘু MLA আছে, বিধায়ক আছে, তেওঁলোকে তাত দিছে। আজি এটা ৰাস্তা, এই 20,000 কিলোমিটাৰ ৰাস্তাৰ মাজত বহুত সংখ্যালঘু অধ্যুষিত গাঁৱৰ মাজেদিও ৰাস্তা হৈছে। তাত আমাৰ বিজেপি চৰকাৰে কোৱা নাই নহয় যে এয়া মুছলমান গাঁও, এয়া মুছলমান গাঁৱত ৰাস্তা নিদিবি, এয়া মুছলমান হয়, হিতাধিকাৰী হিচাপে বাছনি নকৰিবি, সকলোৰে কাৰণে সমান কৰিছে। ৰাইজে দেখি আছে নহয় গোটেই কথা, সকলো প্ৰত্যক্ষ কৰি আছে। জয়ন্ত দাস ডাঙৰীয়াই কোৱা, মই এতিয়া মোবাইলত চাইছিলোঁ, সেইটো পোৱা নাই, বিচাৰিলে ওলাব। মাজতে এগৰাকী প্ৰকৃতি প্ৰেমীয়ে এটা RTI কৰিছিলে যে যোৱা 4 বছৰত কিমান গড় হত্যা হৈছে, আৰু তাত স্পষ্টকৈ লিখা আছিলে, মই একদম ফিগাৰটো পাহৰিলোঁ, 500ৰ ওচৰা-ওচৰি গড় যোৱা 4 বছৰত হত্যা হৈছে, হত্যা আৰু নিধন মানে মৃত্যু হৈছে।
এতিয়া কথাটো হ'ল যে কংগ্ৰেছৰ দিনত গড় হত্যা এটা ডাঙৰ ইছ্যু আছিলে আৰু হয় অসমৰ প্ৰত্যেকজন মানুহৰ কাৰণে এটা স্বাভিমানৰ কথা কাজিৰঙা আৰু তাৰ গড় হত্যাটো এটা ইছ্যু হয় সেইকাৰণে ক্ষমতাৰ পৰা আঁতৰাইছিলোঁ হয় কিন্তু যোৱা সময়ছোৱাত কিন্তু কংগ্ৰেছৰ দিনত এইটো এটা ডাঙৰ এটা ফ'কাছ আছিলে নিউজ আছিলে কিন্তু বিজেপিৰ যোৱা 4 বছৰত এইটোলৈ বৰ বেছি ফ'কাছ হোৱা নাই কিন্তু এগৰাকী RTI কৰ্মীৰ এটা ৰিপৰ্টত ওলাইছে যে প্ৰায় 500 মই ফিগাৰটো পাহৰিলোঁ পৰৱৰ্তী কেতিয়াবা আলোচনাত মই ক'ব পাৰিম যে প্ৰায় 500টা গড় কিন্তু যোৱা 4 বছৰ হত্যা হৈছে 1 নম্বৰ আৰু 2 নম্বৰ কথাটো তেওঁলোকে যে কৈ আছে উন্নয়নমূলক কাম এটাকে কওকচোন তেওঁলোকে কৈছিলে যে নিবনুৱা 25 লাখ নিবনুৱা সংস্থাপন দিব নিবনুৱা ক'ত সংস্থাপিত হ'ল নহ'ল নহয় এতিয়া নিবনুৱাৰ হাহাকাৰ অৱস্থা ব্যৱসায় বাণিজ্য নাই একদম এটা সাংঘাতিক অৰ্থনৈতিক এটা অৱস্থা বেয়া খেতিয়কৰ ইনকাম দুগুণ কৰিম বুলি কৈছিলে ক'ত খেতিয়কৰ ইনকাম দুগুণ হ'ল খেতিয়কৰতো ইনকাম দুগুণ নহ'ল কৈছিলে যে 24 ঘণ্টাই বিজুলী চলি থাকিব ইয়াত ক'ত 24 ঘণ্টা বিজুলী চলিছে যিবিলাক মৌলিক কথালৈ তেওঁলোকে ৰাইজৰ ওচৰলৈ গৈছিলে যিবিলাক মূল সমস্যা লৈ গৈছিল এটা মূল্য বৃদ্ধি তেওঁলোকৰ ইছ্যু আছিলে অথচ তেতিয়া পেট্ৰলৰ মূল্য আছিল 60 টকা গেছৰ চিলিণ্ডাৰৰ দাম আছিল 370 টকা কংগ্ৰেছৰ দিনত তেতিয়া তেওঁলোকে আন্দোলনো কৰিছিলে গতিকে গোটেই কথাটো যদি চাই কংগ্ৰেছৰ দিনৰ শাসন সেই সময়ত সেইখিনিয়ে মূল্য বৃদ্ধি আছিলে এতিয়া তাৰ কিমান হাজাৰ গুণে তাৰ বস্তুখিনি আলু পিঁয়াজৰ দামটো ইছ্যু হ'ব নে আলু পিঁয়াজ ডেফিনেটলি হ'ব আলু এতিয়া পিঁয়াজৰ 100 টকালৈ গৈ থাকে 80 টকা 100 টকা 60 টকা গতিকে এই কথাবিলাক মানুহে ভুগিছে নহয় আজি হিতাধিকাৰীৰ কথা কৈছে 3 টকালৈকেতো চাউল কংগ্ৰেছে দিছিলে এতিয়া ফ্ৰী চাউল তেওঁলোকে দিছে এটা কথা কওকচোন যিগৰাকী মানুহে চাউলটো ফ্ৰীত পালে আৰু 100 টকাত পিঁয়াজ কিনি খাব লাগে তাৰ কাৰণে ফ্ৰী চাউলৰ কিবা মূল্য আছে নেকি আৰু হিতাধিকাৰী এটা কথা চাব নিৰ্বাচনৰ আগত যিখন চৰকাৰ থাকে প্ৰত্যেকখন চৰকাৰে নিৰ্বাচনক উদ্দেশ্য কৰি কিছুমান আঁচনি দিয়ে আঁচনি ঘনে কংগ্ৰেছৰ দিনতো অলেখ আঁচনি দিয়া হৈছিলে সেই আঁচনিবিলাকৰ সুবিধাও ৰাইজে পাইছিলে কিন্তু মানুহে তেতিয়া কংগ্ৰেছক ভোট দিয়া নাছিলে কিন্তু এইবাৰ বিজেপিকে ভোট দিলে গতিকে এইবাৰো বিজেপিয়ে যিবিলাক আঁচনি এতিয়ালৈকে মানুহে পোৱা নাই দেই পাব বন্দী কৰি হয় কৰিছে আৰু সেই সময়ত আটাইতকৈ ডাঙৰ কথা আপুনি চাব হিমন্ত বিশ্ব শৰ্মাৰ 16 আৰু 17 চনৰ যিটো বাজেট ভাষণত তাতে প্ৰথমতে কৈছিলে কি যে কংগ্ৰেছে যি হিতাধিকাৰী ৰাজনীতি কৰিছে হিতাধিকাৰী ধৰণৰ আমি ৰাজনীতি এইটো নকৰোঁ এইটো ৰাজহুৱা ধনৰ অপচয় আপুনি বাজেটখন চাবচোন তাত লিখা আছে অথচ এতিয়া আকৌ তেওঁলোকে সেই একেগৰাকী বিত্তমন্ত্ৰীয়ে এতিয়া আকৌ নতুন নতুন আঁচনি দি তাকো 830 টকা দিব য'ত আমি কৈ আছোঁ যে লকডাউনৰ পিছত অন্ততঃ 7,500 টকা মানুহক দিয়ক বা চলিবলৈ সংস্থাপনৰ ব্যৱস্থা কৰক একো হোৱা নাই আপুনি বাকী ডাঙৰ ডাঙৰ ইছ্যুবিলাক বাদে দিয়ক ব্ৰহ্মপুত্ৰ খান দিব এক্সপ্ৰেছৱে বনাব সেইবিলাকতো বাদে দিয়ক কি মৌলিক সমস্যা মই জয়ন্ত দাসৰ ওচৰলৈ আহিম দিবক ফুকনৰ ওচৰলৈ এবাৰ আহিছোঁ না ফুকন মই বিৰতিৰ পিছত মই আপোনাৰ আগত কৈ থলোঁ বিৰতিৰ পিছতে মই আপোনাৰ ওচৰলৈ আহিম বিৰতিৰ পিছত আমি পুনৰ ঘূৰি আহিছোঁ সবিশেষলৈ মই দিবক ফুকনৰ ওচৰলৈ যাম বুলি বিৰতিৰ আগতেই কৈছোঁ ফুকন ডাঙৰীয়া কিবা এটা মন্তব্য লৈ মই এতিয়া ধৰিব পৰা নাই আপুনি মাজতে ক'লে যে সেইটো সম্পৰ্কত আপুনি এটা মন্তব্য কৰিব হয় মই আচলতে জয়ন্ত দাস বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ আৰু উপসভাপতি তেখেতৰ এটা কথাত মই মোহিত হৈছোঁ যে তেখেতে গড়ৰ যি ধৰণে কৰুণ মৃত্যু বৰণ কৰিছে তাৰ কাৰণে তেখেত ব্যথিত হৈছে কিন্তু গোসাইগাঁৱত এটা পৰিয়ালৰ 5 গৰাকীকে সদস্যই আত্মহত্যা কৰিবলগীয়া হ'ল সেই সম্পৰ্কত কিন্তু বিজেপি চৰকাৰ নিৰুত্তৰ তেওঁলোকৰ কোনো উত্তৰ নাই তেওঁলোকে এই কাৰণে উত্তৰ নাই যে তেওঁলোকে আচলতে যি ধৰণে পোষ্ট কোভিড সিচুৱেশ্যনটো তেওঁলোকে মোকাবিলা কৰিব পাৰিব লাগিছিলে সেইটো তেওঁলোকে সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে তেওঁলোকে অন্ন সংস্থান যোগান ধৰাত ব্যৰ্থ হোৱাৰ বাবে এটা পৰিয়ালৰ সমগ্ৰ পৰিয়ালটোৱে মৃত্যুৰ সাৱটি ল'বলগীয়া এটা নিদাৰুণ ঘটনা ঘটি যায় তেখেতসকলে হিতাধিকাৰী ৰাজনীতি কৰিছে তেখেতসকলে স্কুটাৰ দিছে লেপটপ দিছে ছাত্ৰ ছাত্ৰীক দিছে কিন্তু প্ৰকৃত যিটো প্ৰয়োজন যে কৰ্মসংস্থান কিমানক দিব পাৰিছে আজি লাখ লাখ নিবনুৱা যুৱক যুৱতী অসমত অসহায়ভাৱে বহি আছে তেওঁলোকে যোৱা 5টা বছৰ 4.5 বছৰ কিমান নিবনুৱাৰ সৃষ্টি কৰিলে তেওঁলোকে জাতি মাতি ভেটিৰ কথা কয় কিন্তু জাতি মাতি ভেটি কোৱা দলটোৱে মিকিৰ বামুণী গ্ৰান্তত কিয় জনগোষ্ঠীৰ মানুহক উচ্ছেদ কৰিবলগীয়া হ'ল কিয় তেওঁলোকে বহিৰাগত বনিয়াক তেওঁলোকে প্ৰকাৰান্তে ভূমি হস্তান্তৰ কৰিবলৈ মাটিৰ যিটো ক্লাছিফিকেশ্যন সেই ক্লাছিফিকেশ্যন তেওঁলোকে সলনি কৰাত ষড়যন্ত্ৰমূলকভাৱে সলনি কৰিবলগীয়া হ'ল গতিকে এইবোৰ কথা ৰাইজেও নিশ্চয় লক্ষ্য কৰি আছে আৰু তাৰ লগে লগে ৰাইজে এইটোও লক্ষ্য কৰি আছে যে তেওঁলোকে ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি আৰম্ভ কৰি কিদৰে অসমৰ 7 পুৰুষীয়া ঐতিহ্য সম্প্ৰীতিক বিনষ্ট কৰিব বিচাৰিছে আৰু এই ৰাইজে এইবোৰ সকলো লক্ষ্য কৰি আছে আৰু ৰাইজে তাৰ যোগ্য প্ৰত্যুত্তৰ দিব তেওঁলোকে যিমানেই বাগাড়ম্বৰ কথা নকওক
নকওক কিয় কিন্তু তেওঁলোকে ৰাইজে তেওঁলোকৰ পিনে সতৰ্ক দৃষ্টি ৰাখিছে মই সংযোজন কৰি দিছোঁ দিৱস ফুকনৰ লগত যে কংগ্ৰেছৰ দিনৰ আটাইতকৈ এটা ইছ্যুলৈ বিজেপিয়ে কৰিছিলে আৰু সেই সময়ত ৰাইজেও সেইটো কথালৈ খুব হেৰি আছিলে সেইটো হ'ল দুৰ্নীতি এতিয়া আপুনি চাওকচোন বিজেপিৰ দিনৰ দুৰ্নীতিৰ কথাটো বিজেপিৰ দিনত ডাঙৰ কথাটো হ'ল যে কেন্দ্ৰীয় চৰকাৰৰ যিটো পুঁজিৰ যিটো ফ্ল' এই ফ্ল'টোতো বন্ধ হৈ গ'ল তাৰ পৰৱৰ্তী সময়ত যিখিনি অৱশিষ্ট যিখিনি আঁচনি বা অৱশিষ্ট যিখিনি নিযুক্তি অৱশিষ্ট যিখিনি কাম হ'ল তাতো কিন্তু সাংঘাতিক দুৰ্নীতি হৈছে আজিলৈকে এটাও নিযুক্তি পৰীক্ষা তেওঁলোকে সুকলমে পাতিব পৰা নাই প্ৰতিটো নিযুক্তিক লৈ কেলেংকাৰী হৈছে কেলেংকাৰী ইতিমধ্যে তাক লৈ বহুত বিজেপিৰ মানুহো জেলত যাবলগীয়া হৈছে গতিকে এই গোটেই কথাবিলাক লৈ অসমৰ মানুহে এতিয়া এটা কথা বুজি উঠিছে এইটোতে আৰু এটা কথা সংযোজন কৰিব খুজিছোঁ বিজেপি দলে আৰু সততে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মুখত শুনিবলৈ পোৱা যায় যে তেওঁলোকে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতি গ্ৰহণ কৰিব হয় তেওঁলোকে শূন্য সহনশীলতাৰ নীতি গ্ৰহণ কৰিছে কাৰণ আপোনালোকে দেখিছে যে যিমানবোৰ ইয়াত পৰ্বতসমূহত দুৰ্নীতি হৈছে তাত অকল দুৰ্নীতিৰ তাত লিপ্ত হৈছে বিজেপিৰ নেতা পালি নেতাসকলে অৰ্থাৎ তেওঁলোকে বিজেপিৰ নেতা পালি নেতাৰ বাহিৰে আন কাকো তেওঁলোকে দুৰ্নীতি ইয়াৰ উত্তৰ দিব আপুনি দিব কাৰণ এইকাৰণে দিব কাৰণ কংগ্ৰেছক হতৰাইছিলে দুৰ্নীতিৰ কাৰণে এতিয়া আপোনালোকৰ ওপৰত এটা কথা শুনকচোন এতিয়া এই যে দুৰ্নীতিৰ কথা কোৱাৰ লগে লগে নেতা পালি নেতাৰ দ্বাৰা হোৱা বুলি কওঁ মই আকৌ ইয়াত বহি গৌৰৱ কৰিলোঁ বোধ কৰিছোঁ যে সেইজন এজন মুখ্যমন্ত্ৰী মহোদয় বহি আছে যোনে ঘোষণা কৰিছিল যে এই কোনো ৰেহাই দিয়া নহ'ব কোনো সাৰি নাযায় 20 দিনৰ ভিতৰত 20 দিনৰ ভিতৰত ৰিটায়াৰ্ড ডিআইজিৰ পৰা আমাৰ কাৰ্যকৰ্তালৈ জেলৰ ভিতৰত সোমাই আছে এইখন চৰকাৰে সেই দুৰ্নীতিৰ বিৰুদ্ধে যুদ্ধ কৰাটো ৰাইজে দেখিছে আমাৰ মাননীয় ৰাজ্যিক সভাপতি মহোদয় ৰঞ্জিত দাসে ঘোষণা কৰিছিল যদি এই প্ৰক্ৰিয়াটোত আমাৰ কোনো দলীয় কাৰ্যকৰ্তা আছে তেতিয়াহ'লে প্ৰথম তেওঁক আৰম্ভ কৰিব লাগে তেওঁক এৰেষ্ট কৰিব লাগে দুৰ্নীতি হোৱাটো আৰু দুৰ্নীতিক প্ৰতিহত কৰাৰ কাৰণে প্ৰচেষ্টা কংগ্ৰেছৰ দিনত এনেকুৱা ধৰণৰ কথা হ'বই নোৱাৰে তাৰমানে কিন্তু আমাৰ বিজেপিৰ দিনত দুৰ্নীতিৰ চেষ্টা কোনোবাই কৰিব পাৰে কিন্তু সেই চেষ্টা কৰা মানুহটোৱে জানিব যে সি সাৰি যোৱাৰ তাৰ পথ নাই এই অৱস্থাটোত আজি আমাৰ এইখন চৰকাৰে কৰিছে আৰু এটা কথা কৈ লওঁ আৰু এটা কথা কৈ লওঁ মই যে আজি যিটো আমাৰ নিবনুৱাক লৈ আমাৰ কথা কৈছে যে 25 লাখ চাকৰি কোনো চৰকাৰে দিব নোৱাৰে সেইটো সঁচা কথা কিন্তু তেওঁলোকৰ পথ মুকলি কৰাৰ কাৰণে স্কিল ডেভেলপমেণ্ট হোৱাৰ কাৰণে আমাৰ এইখন চৰকাৰে তাৰমানে স্কুল ডেভেলপমেণ্টৰ হেৰি খুলি দিছে যাতে তাত প্ৰত্যেকটো ধৰণ যি মানে আমাৰ শিক্ষিত যুৱক যুৱতীৰ পৰা আৰম্ভ কৰি মানে পঢ়া শুনা নকৰা যুৱক যুৱতীয়েও যাতে তাৰ পৰা এটা বিদ্যা আহৰণ কৰি অন্ততঃ নিজৰ পৰিয়ালটো পোহপাল দিব পৰা ব্যৱস্থা এইখন চৰকাৰে কৰিছে এতিয়া বিৰোধীয়ে ক'বলগীয়া একোৱেই নাই আৰু সেইকাৰণে কৈ আছো আৰু সেইকাৰণে আমি কৈছো যে নিবনুৱাৰ সংখ্যা বাঢ়িছে বুলি মাজতে সমীক্ষা ওলাইছে এই নম্বৰৰ পৰা জানিব খুজিছো যে দুৰ্নীতিৰ কাৰণে সৰ্বকালৰ অভিলেখ সৃষ্টিকাৰী নিবনুৱাৰ সংখ্যা দুৰ্নীতিৰ কাৰণে কংগ্ৰেছক আঁতৰ কৰিছিল দুৰ্নীতিৰ অভিযোগ আছে তৃণমূল পৰ্যায়লৈকে এতিয়া বিজেপিৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ আহিছে যে এই কথাখিনি অভিযোগ এই কথাখিনিক লৈ অসমৰ ৰাইজে পুনৰ বিবেচনা কৰিবনে কাৰণ চাওক দুৰ্নীতি বিষয়টো চৰকাৰে সদায় এৰাই চলিবলৈ যত্ন কৰে কংগ্ৰেছে কওক বা বিজেপিয়ে কওক দুৰ্নীতি নকৰোঁ বুলি দুৰ্নীতি কৰিব নিদিওঁ বুলি তেওঁলোকে সুন্দৰভাৱে কয় কিন্তু দুৰ্নীতি ৰোধ কৰাৰ বাবে যিখিনি ব্যৱস্থা ল'ব লাগে সেই ব্যৱস্থাবোৰ লোৱা নহয় আজি আপুনি যদি নেশ্যনেল হাইৱেত থিয় হয় ৰাতি গোটেই ৰাতি দেখিব যে অবৈধ বস্তুৰ মানে অনা নিয়া কৰা ট্ৰাকেৰে ভৰি আছে বেছি নালাগে আপুনি লখৰা আৰু গড়চগড় চাৰিআলিত যদি বলক জয়ন্ত দাস মই আমি গোটেইকেইজন গৈ থিয় হওঁ শ গাড়ী গৈছে শ বেআইনী কয়লাৰ গাড়ী গৈছে শ বেআইনী চুপাৰীৰ গাড়ী গৈছে শ বেআইনী আপোনাৰ মানে বিভিন্ন ধৰণৰ বেআইনী য'ত মানে চৰকাৰক টেক্স নিদিয়াকৈ গাড়ীবোৰ পাৰ হৈ আছে গতিকে চৰকাৰৰ যিটো এটা বিভাগ আছে এইবোৰ ৰোধ কৰাৰ কাৰণে সেই বিভাগবোৰ নিষ্ক্ৰিয় গতিকে মানে আগন্তুক দিনত এই দুৰ্নীতি ৰোধ কৰাৰ বাবে আজি শূন্য সহনশীলতাৰ কথা কোৱা মুখ্যমন্ত্ৰীগৰাকীয়ে এই ধৰণৰ ব্যৱস্থা দুৰ্নীতি ৰোধ কৰিবলৈ চেষ্টা নকৰাৰ বাবে তেওঁৰ হোম বিভাগতেই নিযুক্তিৰ ক্ষেত্ৰত এটা বৃহৎ তাৰ উত্তৰটো কেনেকৈ দিব তেখেতে কৈছে ডিআইজিৰ পৰা আৰম্ভ কৰি কাৰ্যকৰ্তালৈকে গ্ৰেপ্তাৰ কৰিছে প্ৰথমতে হিমন্ত বিশ্ব শৰ্মা যাব লাগে হিমন্ত বিশ্ব শৰ্মা বিজেপি যোৱাৰ আগতে সৰ্বানন্দ সোণোৱালে নিজে দিল্লীত এখন উলিয়াইছিলে যে এখন তেওঁলোকে যে হিমন্ত বিশ্ব শৰ্মাৰ শাৰদীয়া
মৰিচ বাজগাৰ কেলেংকাৰীক লৈ এখন কাগজ উলিয়াইছিলে নহয় তাৰ পৰৱৰ্তী সময়ত দেখোন হিমন্ত বিশ্ব শৰ্মা বিজেপিত যোগদান কৰিলে আৰু এতিয়া এটা মানে কেতিয়াবা মুখ্যমন্ত্ৰীতকৈ বেছি শক্তিশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আজিলৈকে হিমন্ত বিশ্ব শৰ্মাকতো একো কৰিব পৰা নাই হয় দিবন ডেকাৰ দৰে তলৰ পৰ্যায়ৰ কিছু নেতা যি দুৰ্নীতি জড়িত হোৱা অভিযুক্ত হৈছে আজি কংগ্ৰেছৰ দিনত আটাইতকৈ যিবিলাকৰ অভিযোগ হিমন্ত বিশ্ব এণ্ড হিজ কোম্পানী গোটেইটো আজি বিজেপিত আছে আজি গৌতম ৰয়ৰ চবেই জানে গৌতম ৰয়ৰ দৰে কথাবিলাক কিমান অভিযোগ উঠিছিলে আজি বিজেপিত আছে গতিকে তেওঁলোকক ক'ত কি কৰিলে তেওঁলোকৰ বিৰুদ্ধে কোনো তদন্ত হোৱা নাই কংগ্ৰেছৰ কংগ্ৰেছেও সেইটো উত্তৰ দিয়ক নাই মই এটা কথা কওঁ এই যে স্কিল ডেভেলপমেণ্টৰ কথাটো জয়ন্ত দাসে ক'লে হয়তো জয়ন্ত দাসৰো সেই বিষয়ে মানে তথ্য নাই যে স্কিল ডেভেলপমেণ্টে যিবোৰ মানে ট্ৰেইনিং আৰু প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে প্ৰতিটো ট্ৰেইনিং চেণ্টাৰত গ'লে যদি এটা তদন্ত কৰা যায় তাত দেখিব যে চব ভুৱা প্ৰশিক্ষাৰ্থী আৰু এন জি অ'বিলাকে স্কিল ডেভেলপমেণ্টৰ যিসকল বৰমূৰীয়া বিষয়া সেই বিষয়াসকলৰ লগ লাগি ইয়াত এটা বৃহৎ কেলেংকাৰী কৰিছে যিটো অন্ততঃ আজি যদি তদন্ত কৰা যায় মই জয়ন্ত দাসৰ জৰিয়তে চৰকাৰক এইটো অনুৰোধ কৰিব খুজিছোঁ যে স্কিল ডেভেলপমেণ্টত যিমানবোৰ ধন দিয়া হৈছে সেইবোৰ প্ৰপাৰলি কি কাৰণে ব্যৱহাৰ হোৱা নাই সেই কথাটো এবাৰ চৰকাৰে দৃষ্টিগোচৰলৈ আনি তাৰ মানে তদন্ত কৰা উচিত আৰু তাৰ পৰা কিন্তু বিশেষভাৱে কোনো উপকৃত হোৱা নাই শ কোটি টকাৰ নিধন হৈছে আৰু সেই ধনৰ টকা কিছু NGO আৰু কিছু চৰকাৰী বিষয়াৰ পকেটত সোমাইছে গুৰুত্বপূৰ্ণ কথা কৈছে মই সেইটো কিন্তু কাৰণ এয়া নহয় নিশ্চয় এইটো এটা গুৰুত্বপূৰ্ণ কথা কৈছে যদি এনেকুৱা ধৰণৰ কিবা হৈছে তেওঁৰ তাত কিবা তথ্য আছে মই তেওঁক প্ৰত্যাহ্বান জনাই দেখাব নহয় নহয় দাদা না এক মিনিট নহয় শুনক তাকেতো আপোনাৰ তাত যদি আছে আপুনি এক খোজ আগুৱাই আহক আমি যদি সেনেকুৱা হৈ আছে তো বেয়া হৈছে কাৰণ এয়া স্পষ্টভাৱে নিবনুৱা যুৱক যুৱতীৰ কাৰণে ব্যৱস্থা কৰা গৈছে চৰকাৰৰ এটা মানে সুন্দৰ পদক্ষেপ এটা আৰু এই সুন্দৰ পদক্ষেপৰ মাজত যদি কোনোবা দুৰ্নীতিগ্ৰস্ত বিষয় বা NGO যদি দুৰ্নীতি কৰি আছে তেতিয়াহ'লে তেওঁলোকৰ ওপৰতো বিচাৰ হ'ব বাদ দিয়ক এই লকডাউনৰ সময়ত যে আমাৰ বহিৰাজ্যত কাম কৰা ল'ৰা ছোৱালীবিলাক যে গুচি আহিছিলে তেওঁলোকে বিজেপিয়ে কৈছিলে মোৰ লগতো এটা বিতৰ্কত এজন বিজেপি নেতাই কৈছিলে 3 মাহৰ ভিতৰত আমি তেওঁলোকক কৰ্ম সংস্থাপনৰ ব্যৱস্থা কৰিম এতিয়া আপুনি খবৰ ল'ব গাঁওবিলাকত আমাৰ গাঁওবিলাকতো তেনেকুৱা বহুত ল'ৰা আছে যিবিলাকে এতিয়া আকৌ পৰিস্থিতি অলপ উন্নত হোৱাৰ পিছত আকৌ তেওঁলোকে গুচি যাবলগীয়া পৰিস্থিতি নিশ্চয় কমলবাদী আমি সময় হৈ আহিছে আচলতে বিষয়টো আৰু গভীৰতালৈ যোৱাৰ প্ৰাসংগিকতা আছিল যিহেতু নিৰ্বাচনতে আৰম্ভ কৰি দুৰ্নীতিলৈকে বিষয়টো আমি যথেষ্টখিনি চুই গ'লোঁ কিন্তু সময় হৈ অহাৰ বাবে আজিৰ সবিশেষৰ পৰা মই প্ৰাঞ্জল ফুকনে ইমানতে বিদায় ল'ব খুজিছোঁ সকলোকে ধন্যবাদ জনাইছোঁ আজি অনুষ্ঠানটোৰ বাবে নমস্কাৰ